নমস্কাৰ, মই গকুললৈ আপোনালোকে চাই আছে জি এডভাইচ। আজি আপোনালোকৰ মাজত লৈ আহিছোঁ শীতকালত এডেনিয়ামৰ আপোনালোকে কি ধৰণে যত্ন ল'ব। মৰভূমিৰ গোলাপ, যাক ডেজাৰ্ট ৰ'জ বুলি কোৱা হয়, এই ডেজাৰ্ট ৰ'জবিলাক আপোনালোকক মই ইয়াত দেখাই আছোঁ। এই বিভিন্ন ধৰণৰ ডেজাৰ্ট ৰ'জ। প্ৰথমতে মই আপোনালোকক কিছু বেলেগ বেলেগ ভেৰাইটিৰ বেলেগ বেলেগ কালাৰৰ আপোনালোকক দেখাই আছোঁ। এইবিলাক ৰজি ভেৰাইটি, এইবিলাক ছিংগুল পেটেল, একেবাৰে সুন্দৰ থপাথপি ফুলি থাকে। এতিয়া শীতকালত ইয়াৰ ফুলবিলাক কমি যায় আৰু ইয়াৰ পাতবিলাকো সৰি যাবলৈ ধৰে। গতিকে এইখিনি সময়ত আপোনালোকে কি ধৰণে যত্ন ল'ব মৰভূমিৰ গোলাপৰ। ই দেখিবলৈ একেবাৰে সুন্দৰ, আপোনালোকে দেখিছে ইয়াতে। গতিকে মই আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমতে আপোনালোকে কি কৰিব, এই যিবিলাক মৰভূমিৰ গোলাপ আছে এডেনিয়ামবিলাক আপোনালোকে একেবাৰে পোনপটীয়াভাৱে ৰ'দ পৰা ঠাইত ৰাখিব। মই ইয়াতে একেবাৰে ৰাতিপুৱাৰ পৰা আবেলিলৈকে যিখিনি ৰ'দ পৰিব শীতকালত, গোটেই ৰ'দ পৰা ঠাইত ৰাখি দিছোঁ। কিপ ইন ডাইৰেক্ট ছানলাইট। তাৰপিছত আপোনালোকে কি কৰিব, পানী কি ধৰণে দিব। শীতকালত এডেনিয়ামক বহুত বেছি পানীৰ প্ৰয়োজন নহয়, তথাপিও আপোনালোকে 7 দিনৰ পৰা 10 দিনৰ ভিতৰত এনেকৈ পানী লৈ আপোনালোকে অলপ অলপকৈ পানী দিব প্ৰতিজোপা গছতে। আৰু এই ধৰণৰ স্প্ৰে হোৱা, এই ধৰণে ওলোৱা কণ্টেইনাৰত আপোনালোকে পানী ভৰাই পানী দিব, নহ'লে ইয়াৰ মিশ্ৰণখিনি ছাইড হৈ যোৱা দেখা যায়। তাৰপিছত দ্বিতীয়তে আপোনালোকে পানীৰ কথাটো গম পালে, পানী আপোনালোকে প্ৰচুৰ পৰিমাণে পানী দিব নালাগে। 7 দিনৰ পৰা 10 দিনৰ ইণ্টাৰভেলত পানী দিব আপোনালোকে। এতিয়া আহিছোঁ, ইয়াক আপোনালোকে শীতকাল হওক গৰমৰ দিনতে হওক প্ৰায় 10 দিনৰ পৰা 15 দিনৰ ইণ্টাৰভেলত আপোনালোকে যিকোনো ধৰণৰ এবিধ ফাংগিচাইড ৰিডোমিল গ'ল্ড, চাফ, বেবিষ্টিন, এণ্ডোফিল M45 এই ধৰণৰ যিকোনো ফাংগিচাইড পাউডাৰ আপোনালোকে ল'ব। আৰু ফাংগিচাইড পাউডাৰ 1 লিটাৰ পানীত 1 গ্ৰাম পৰিমাণ আপোনালোকে ইয়াৰ মিহলি কৰিব। 1 লিটাৰ পানীত 1 গ্ৰাম পৰিমাণে মিহলি কৰি গোটেই গছবিলাকতে আপোনালোকে স্প্ৰে কৰিব। ফাংগিচাইড পাউডাৰ স্প্ৰে কৰি দিব এই ধৰণে। আৰু ইয়াত দেখা পোৱা যায় শীতকালত বিশেষকৈ মকৰা আৰু পৰুৱাৰ উৎপাত বহুত দেখা পোৱা যায়। ইয়াত আপোনালোকে দেখিছে, ইয়াত এই ফুলটোত দেখিছে এটি মকৰা আছে ইয়াতে। এই ধৰণে মকৰা আৰু সৰু সৰু কিছু পোকে ইয়াৰ পাতত আক্ৰমণ কৰা দেখা যায়। গতিকে এইবিলাকৰ পৰা ৰক্ষা পাবলৈ আপোনালোকে যদি সম্ভৱ হয় তেতিয়াহ'লে নিম অইল, ইয়াত মই নিমাচিন নামৰ নিম অইল এবিধ ব্যৱহাৰ কৰিছোঁ। এইটো আপোনালোকে 1 লিটাৰ পানীত 1 ml পৰিমাণৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু এইখিনি স্প্ৰে কৰি দিব। আৰু ইয়াত কেতিয়াবা দেখা যায়, ইয়াৰ যিবিলাক পাত্ৰ আছে, ইয়াৰ পাত্ৰবিলাকত ইয়াত পৰুৱাই আক্ৰমণ কৰা দেখা যায়। পৰুৱাই বাহ, আৰু যেতিয়া শুকাই থাকে, ইয়াত বেছিকৈ শুকাই থাকিলে ইয়াত পৰুৱাবিলাক ইয়াত বাহ বান্ধা দেখা যায়। গতিকে আপোনালোকে পৰুৱাবিলাকৰ পৰা ৰক্ষা পাবলৈ আপোনালোকে নিম খলি হয়, যিটো নিম খোল বুলি কোৱা হয়, নিম কেক পাউডাৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। নিম কেক পাউডাৰ একেবাৰে ইয়াৰ বাবে উপযোগী। গতিকে আপোনালোকে ইয়াত নিম কেক পাউডাৰ ব্যৱহাৰ কৰিব পাৰিব। মই গোটেইখিনি আপোনালোকক সুন্দৰভাৱে দেখাইছোঁ এফালৰ পৰা। মোৰ ইয়াতে আৰবিকাম আছে, অবেচাম, আৰবিকাম প্ৰায় কিছু মই ইয়াত ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু এই ফুলবিলাকৰ আপোনালোকক কালাৰ মই দেখাইছোঁ। আৰু ইয়াত চকত্ৰা নাম মোৰ দুটিয়ে আছে। ইয়াত এইটো এটা চকত্ৰা নাম, একেবাৰে সৰু পুলি এটা অনলাইন আনিছিলোঁ, এইটো এতিয়া বহুত ডাঙৰ হৈ গ'ল। এই ধৰণে এনেকৈ আপোনালোকক প্ৰতিটো ভেৰাইটি মই দেখাইছোঁ।
খুব সুন্দৰভাৱে ফুলি থকা এবিধ ফুল আৰু বহুত যত্নৰ প্ৰয়োজন নাই। আৰু এইবিলাক এতিয়া পাত সৰিছে, একেবাৰে পাত সৰি গৈছে। এয়া এইডাল ছয়জিকাম, একেবাৰে সুন্দৰ। ইয়াত ক্ৰিস্পাম আছে আৰু নভা টেনজানিয়া, বেলেগ বেলেগ ভেৰাইটিৰ মই কিছু সংখ্যক ৰাখিছোঁ। এতিয়া আপোনালোকক এইখিনিতে মই ভিডিঅ'টো সামৰিবলৈ লৈছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আমি এৰিছোঁ। ধন্যবাদ।